এতিয়া তেনেহলে আমি আলোচনা কৰিম 1858 চনৰ ভাৰত চৰকাৰ আইন। এতিয়ালৈকে আমি যিটো ব্যৱস্থা দেখিলো তাতে আমি দেখিবলৈ পালো যে ভাৰতত এজন গভৰ্ণৰ জেনেৰেল থাকে, ভাৰতৰ গভৰ্ণৰ জেনেৰেল। তেওঁৰ অধীনত দুখন পৰিষদ থাকে, এখন হৈছে কাৰ্যবাহী পৰিষদ আনখন হৈছে আৰু এখন কি পৰিষদ? বিধান পৰিষদ। কাৰ্যবাহী পৰিষদত কেইজন সদস্য আছে? বিধান পৰিষদত 6 জন নে? মুঠ 10 জন হ'ব, কাৰণ কাৰ্যবাহী পৰিষদৰ 4 জন আৰু অতিৰিক্ত 6 জন, মুঠ 10 জন হ'ল। বাকী গভৰ্ণৰ জেনেৰেলৰ অধীনত আন প্ৰদেশসমূহত একোজন গভৰ্ণৰ আছে। এই গভৰ্ণৰ সকলৰ অধীনতো একোখন পৰিষদ আছে, কিন্তু এই পৰিষদসমূহৰ কেৱল কাৰ্যবাহী ক্ষমতাহে আছে, আইন প্ৰণয়নৰ ক্ষমতা নাই। এওঁলোকৰ আইন প্ৰণয়নৰ ক্ষমতা কেতিয়া লৈ লোৱা হ'ল? আগতে এওঁলোকৰ আইন প্ৰণয়নৰ ক্ষমতা আছিলে, আইন প্ৰণয়নৰ ক্ষমতা কেতিয়া এওঁলোকৰ পৰা কাঢ়ি নিয়া হ'ল? হা? 1833। ইয়াৰ উপৰি ব্ৰিটেইনত দুটা গভৰ্ণিং বডি আছিলে, এটা হৈছে নিৰ্দেশক মণ্ডলী, কোৰ্ট অফ ডিৰেক্টৰ্ছ, আৰু এটা হৈছে নিয়ন্ত্ৰণ পৰিষদ। এই দুটা গভৰ্ণিং বডি আছিলে, কোৰ্ট অফ ডিৰেক্টৰ্ছ আৰু বোৰ্ড অফ কণ্ট্ৰল। নিৰ্দেশক মণ্ডলীয়ে বাণিজ্যিক বিষয়সমূহ চোৱা চিতা কৰিছিলে আৰু নিয়ন্ত্ৰণ পৰিষদে ৰাজনৈতিক বিষয়সমূহ চোৱা চিতা কৰিছিলে। এনেকুৱা এটা চিষ্টেম চলি আছিলে। এতিয়া 1858 চনৰ ভাৰত চৰকাৰ আইনখনে এই নিৰ্দেশক মণ্ডলী আৰু নিয়ন্ত্ৰণ পৰিষদ এই দুয়োটা গভৰ্ণিং বডিক এবলিছ কৰিলে, বাতিল কৰিলে, ক'লে যে এতিয়াৰ পৰা আৰু এই দুটা গভৰ্ণিং বডি নাথাকে। ইয়াৰ জেগাত ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত আল্টিমেট অথৰিটি হিচাপে এটা নতুন পদবীৰ তেওঁলোকে সূচনা কৰিলে, যাক কোৱা হ'ব ভাৰতৰ ৰাজ্যিক সচিব। ভাৰতৰ ৰাজ্যিক সচিব ইংৰাজীত কোৱা হয় ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। আৰু কোৱা হ'ল যে এতিয়া এই ভাৰতৰ ৰাজ্যিক সচিব যিজন থাকিব তেওঁৱেই আল্টিমেট অথৰিটি হ'ব, সৰ্বোচ্চ কৰ্তৃত্ব হ'ব ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত। আগতে ভাৰতত যিজন গভৰ্ণৰ জেনেৰেল থাকে, এই গভৰ্ণৰ জেনেৰেলজনে বাণিজ্যিক ক্ষেত্ৰত নিৰ্দেশক মণ্ডলীৰ পৰা আৰু ৰাজনৈতিক ক্ষেত্ৰত নিয়ন্ত্ৰণ পৰিষদৰ পৰা তেওঁ নিৰ্দেশ ল'বলগীয়া হৈছিল।
বা তেওঁলোকৰ পৰা বিভিন্ন ক্ষেত্ৰত অনুমতি ল'বলগীয়া হৈছিল। কিন্তু এতিয়া সকলো সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতৰ ৰাজ্যিক সচিবে। ভাৰতৰ ৰাজ্যিক সচিবে তেওঁ ব্ৰিটেইনত থাকিব আৰু তেওঁ ভাৰতৰ প্ৰশাসন তেওঁ চলাব তেওঁৰ প্ৰতিনিধিৰ যোগেদি, যাক কোৱা হ'ব ভাইসৰয়। গতিকে এই উপাধিটো পুনৰ সলনি কৰা হ'ল। আগতে কোৱা হৈছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, এতিয়াৰ পৰা তেখেতক কোৱা হ'ব ভাইসৰয়। গতিকে ভাইসৰয়ে ৰাজ্যিক সচিবৰ লগত দিহা পৰামৰ্শ লৈ ৰাজ্যিক সচিবৰ সৈতে আলোচনা বিলোচনা কৰি ভাৰতৰ প্ৰশাসন চলাব। ঠিক আছে। গতিকে ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃত্ব হ'ব ভাৰতৰ ৰাজ্যিক সচিব। আৰু কোৱা হ'ল এই যে ভাৰতৰ ৰাজ্যিক সচিবজন থাকিব, তেওঁ ব্ৰিটিছ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ কেবিনেট ৰেংকৰ এজন মন্ত্ৰী হ'ব লাগিব। অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ মন্ত্ৰীসভাৰ এজন কেবিনেট ৰেংকৰ মন্ত্ৰীক ভাৰতৰ ৰাজ্যিক সচিবৰ দায়িত্ব দিয়া হ'ব আৰু এই ভাৰতীয় ৰাজ্যিক সচিবজনেই ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত সম্পূৰ্ণ সৰ্বোচ্চ অথৰিটি হিচাপে স্বীকৃতি পাব। তেওঁৰ হাততে সকলো ক্ষমতা ন্যস্ত থাকিব। বুজি পাইছা? অৰ্থাৎ এতিয়া ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয়, তেনেহলে তাৰ কাৰণে উত্তৰদায়ী হ'ব ভাৰতৰ ৰাজ্যিক সচিব বা ব্ৰিটিছ চৰকাৰ। এতিয়া ব্ৰিটিছ সংসদত ব্ৰিটিছ চৰকাৰে উত্তৰ দিব লাগিব যদি ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত কিছু খামখেয়ালি দেখিবলৈ পোৱা যায়। গতিকে এই ধৰণে কোম্পানীৰ পৰা সকলো দায়িত্ব, সকলো ক্ষমতা ব্ৰিটিছ চৰকাৰে নিজৰ হাতলৈ হস্তান্তৰ কৰে। ঠিক আছে। আৰু যিহেতু ব্ৰিটিছ চৰকাৰৰ প্ৰতিনিধি আছিলে ক্ৰাউন, গতিকে 1858 চনত আমি ক'ব পাৰো যে ক্ৰাউনৰ শাসন বা মুকুটৰ শাসন ভাৰতত আৰম্ভ হ'ল। কাৰণ ব্ৰিটিছ চৰকাৰে সকলো ক্ষমতা নিজৰ হাতলৈ হস্তান্তৰ কৰিলে। বুজি পালানে এইখিনি? ঠিক আছে। গতিকে চাবলৈ গ'লে, আচ্ছা ইয়াতে আৰু এটা কথা, ব্ৰিটেইনত যিজন ভাৰতৰ ৰাজ্যিক সচিব থাকিব, তেওঁক দিহা পৰামৰ্শ আগবঢ়াবৰ কাৰণে এখন কাউন্সিল অফ ইণ্ডিয়া বা ভাৰতীয় পৰিষদো গঠন কৰি দিয়া হ'ল। ইয়াতে মুঠ 15 জন সদস্য থাকিব আৰু এই ভাৰতীয় পৰিষদৰ কাম হ'ব ভাৰতৰ ৰাজ্যিক সচিবক ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়োৱা। কিন্তু এই দিহা পৰামৰ্শসমূহ বাধ্যতামূলক হ'ব নোৱাৰে, মানে ৰাজ্যিক সচিবে মানিবই লাগিব তেনেকুৱা নহয়। তেওঁলোকৰ কাম হ'ল পৰামৰ্শ দিয়া, সেই পৰামৰ্শ গ্ৰহণ কৰা নকৰাটো ৰাজ্যিক সচিবৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া চাবলৈ গ'লে 1858 চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাটোত বিশেষ কোনো সাল সলনি কৰা নাছিল। যি সাল সলনি হ'ল সেয়া ব্ৰিটেইনত হ'ল। আগতে এই দুটা গভৰ্ণিং বডি আছিলে, এতিয়া সেই দুটাৰ জেগাত গোটেই ক্ষমতাখিনি ব্ৰিটিছ চৰকাৰে নিজৰ হাতলৈ লৈ গ'ল। ভাৰতত কেৱল পৰিৱৰ্তন হ'ল যে আগতে ভাৰতত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি কোৱা হৈছিল, এওঁক এতিয়াৰ পৰা কোৱা হ'ব ভাইসৰয় বুলি। 1858 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং, আৰু তেওঁৰ সময়তে যিহেতু উপাধিটো সলনি কৰি ভাইসৰয় কৰি দিয়া হ'ল, গতিকে লৰ্ড কেনেল হ'ল ভাৰতৰ প্ৰথমজন ভাইসৰয়। ঠিক আছে। এতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলক আশ্বাস দিলে
যে এতিয়াৰ পৰা আৰু ভাৰতীয়সকলে কোনো কথাতে তেওঁলোক অসন্তুষ্ট হ'বলগীয়া নহয়। ভাৰতীয়সকলে আৰু শংকিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ এতিয়াৰ পৰা ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন নকৰে। এতিয়াৰ পৰা ভাৰতৰ প্ৰশাসনৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰিলে ব্ৰিটিছ চৰকাৰে। আৰু ব্ৰিটিছ চৰকাৰে আশ্বাস দিলে যে তেওঁলোকে ভাৰতত সুপ্ৰশাসন প্ৰৱৰ্তন কৰিব। দে উইল ব্ৰিং গুড গভৰ্নেন্স ইন ইণ্ডিয়া। আৰু সেইকাৰণে 1858 চনৰ ভাৰত চৰকাৰ আইনখনক কেতিয়াবা এক্ট অফ গুড গভৰ্নেন্স বুলিও কোৱা হয়, সুশাসনৰ আইন বুলিও কোৱা হয়। কাৰণ এই আইনখনৰ যোগেদি ব্ৰিটিছ চৰকাৰে বা ব্ৰিটিছ মুকুটে ক্ৰাউনে ভাৰতীয়সকলক আশ্বাস দিছিল যে এতিয়াৰ পৰা ভাৰতত সুশাসন প্ৰতিষ্ঠা হ'ল। সেইখিনি সময়ত ব্ৰিটিছ ক্ৰাউন আছিলে ৰাণী ভিক্টৰিয়া। ৰাণীয়ে সেইখিনি সময়ত ভাৰতীয়সকলক আশ্বাস দিলে যে ভাৰতীয়সকলে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইখিনি সময়ত ব্ৰিটিছ চৰকাৰে উপলব্ধি কৰিছিল যে ভাৰতত যিসকল শাসকে এতিয়াও নিজ নিজ ৰাজ্যত শাসন কৰি আছিলে, সেই শাসকসকলৰ মনত যথেষ্ট আশংকা আছিলে ব্ৰিটিছ শাসনক লৈ। কাৰণ ভাৰতৰ এই শাসকসকলে ভাবিছিলে যে ব্ৰিটিছে তেওঁলোকৰ পৰাও তেওঁলোকৰ ৰাজ্যসমূহ কাঢ়ি লৈ যাব। আৰু তেওঁলোকৰ মনত থকা এই শংকাই 1857 চনৰ বিদ্ৰোহৰ অন্যতম মূল কাৰণ আছিল। গতিকে এতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতীয় শাসকসকলৰ মনৰ পৰা সেই শংকা দূৰ কৰিব বিচাৰিছে। ভাৰতীয় শাসকসকলক ব্ৰিটিছ চৰকাৰে নিজৰ ফলীয়া কৰিব বিচাৰিছে, যাতে ভৱিষ্যতে কোনো ধৰণৰ বিদ্ৰোহৰ তেওঁলোকে পৰিকল্পনা নকৰে। আৰু সেইকাৰণে ৰাণী ভিক্টৰিয়াই 1858 চনত ভাৰতীয় শাসকসকলক আশ্বাস দি ক'লে যে তেওঁলোকে আৰু শংকিত হোৱাৰ প্ৰয়োজন নাই। আৰু ৰাণীয়ে কথা দিলে যে ভৱিষ্যতে ব্ৰিটিছ চৰকাৰে কোনো ভাৰতীয় অঞ্চল নতুনকৈ আৰু অধিগ্ৰহণ নকৰে। অৰ্থাৎ 1857 চন পৰ্যন্ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিখিনি অঞ্চল অধিগ্ৰহণ কৰিলে তাতকৈ আৰু এই অঞ্চল বৃদ্ধি নহয়। কাৰণ ৰাণীয়ে ক'লে যে ভৱিষ্যতে আৰু ব্ৰিটিছ চৰকাৰে কোনো নতুন অঞ্চল ভাৰতীয় শাসকসকলৰ পৰা অধিগ্ৰহণ নকৰে। গতিকে ভাৰতীয় শাসকসকল চিন্তিত হোৱাৰ প্ৰয়োজন নাই। গতিকে 1857 চনলৈকে যিখিনি অঞ্চল কোম্পানীৰ প্ৰত্যক্ষ শাসনৰ অধীনলৈ আহিছিলে, একদম শেষলৈকে সেইখিনি অঞ্চলেই ব্ৰিটিছসকলৰ প্ৰত্যক্ষ শাসনত থাকিব। আৰু 1857 পৰ্যন্ত যিখিনি অঞ্চল ভাৰতীয় শাসকৰ অধীনত আছিল, এতিয়া শেষলৈকে সেই অঞ্চলসমূহ ভাৰতীয় শাসকৰ অধীনতেই থাকিব। এই অঞ্চলসমূহক কোৱা হ'ব প্ৰিন্সলি ষ্টেটছ বা ৰাজকীয় ৰাজ্য। এই ৰজাসমূহে যদিও নিজ নিজ অঞ্চলত শাসন কৰি আছিল, তথাপি তেওঁলোকে কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ইতিমধ্যে বশ্যতামূলক মিত্ৰতা কৰি পেলাইছিলে। অৰ্থাৎ দে ৱেৰ আণ্ডাৰ দি অথৰিটি অফ দ্য কোম্পানী। যদিও প্ৰত্যক্ষভাৱে ব্ৰিটিছে শাসন কৰা নাছিল, কিন্তু কোম্পানীৰ তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ আছিলে। এতিয়া ব্ৰিটিছ চৰকাৰে ক'লে যে আপোনালোকৰ এই অঞ্চলসমূহ আমি অধিগ্ৰহণ নকৰোঁ কেতিয়াও, কিন্তু আপোনালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে যি চুক্তি হৈছিলে সেই চুক্তি এতিয়া আমাৰ সৈতে বাহাল থাকিব। মানে সেই একেই চৰ্তসমূহ আমাৰ লগত প্ৰযোজ্য হ'ব। গতিকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক একেই থাকিব। আগতে যিখিনি কোম্পানীৰ লগত হৈছিলে এতিয়া সেইখিনি চৰকাৰৰ লগত থাকিব, কিন্তু চৰকাৰে আশ্বাস দিলে যে আপোনালোকক আপোনালোকৰ অঞ্চলৰ পৰা বঞ্চিত কৰা নহয়, বা ব্ৰিটিছে আৰু নতুন
টেৰিটাৰী এনেক্স নকৰে। বুজি পালা? ঠিক আছে, গতিকে এতিয়াৰ পৰা এই ৰাজকীয় ৰাজ্যৰ বেছিভাগ শাসকেই ব্ৰিটিছক সমৰ্থন কৰা পৰিলক্ষিত হ'ব। ভাৰতৰ স্বাধীনতা আন্দোলনত এই ৰাজকীয় ৰাজ্যসমূহৰ অংশগ্ৰহণ যথেষ্ট সীমিত। এখন দুখন ৰাজকীয় ৰাজ্য বাদ দি বেছিভাগ ৰাজকীয় ৰাজ্যই এই আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। ইয়াৰ অন্যতম কাৰণ হৈছে যে জাতীয় কংগ্ৰেছ যেতিয়া গঠন হ'ব, জাতীয় কংগ্ৰেছে গণতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিব, যিটো ৰাজকীয় ৰাজ্যসমূহে এক ভাবুকি হিচাপে গণ্য কৰিব। কাৰণ ৰাজকীয় ৰাজ্যসমূহতো যদি জনসাধাৰণে গণতন্ত্ৰৰ দাবী কৰিবলৈ লয়, স্বাভাৱিকতে ৰজাসকলৰ ক্ষমতা যথেষ্ট পৰিমাণে হ্ৰাস পাব। গতিকে ৰাজকীয় ৰাজ্যৰ ৰজাসকলে তেওঁলোকৰ প্ৰজাসকলক স্বাধীনতা আন্দোলনৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল। বুজি পাইছা কথাটো? বুজি পালানে? নাই পোৱা? মই কি কৈছো যে এই যে প্ৰিন্সলি ষ্টেটছবিলাক আছে, প্ৰিন্সলি ষ্টেটছবিলাকে পৰৱৰ্তী সময়ত জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ইয়াৰ অন্যতম কাৰণ হৈছে যে জাতীয় আন্দোলনত নেতৃত্ব বহন কৰিব জাতীয় কংগ্ৰেছে, আৰু জাতীয় কংগ্ৰেছে জনসাধাৰণৰ মাজত গণতান্ত্ৰিক চিন্তাধাৰা প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰে। কোনো ৰজাই ডেমক্ৰেসি সাপোৰ্ট কৰিব জানো? কোনো ৰজাই বিচাৰিব জানো যে তেওঁলোকৰ ৰাজ্যত গণতান্ত্ৰিক চিন্তাধাৰা বিয়পি পৰক? নিবিচাৰিব। সেইকাৰণে এই ৰাজকীয় ৰাজ্যৰ ৰজাসমূহেও তেওঁলোকৰ প্ৰজাক এই স্বাধীনতা আন্দোলনৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল, যাতে তেওঁলোকৰ ৰাজ্যসমূহতো প্ৰজাই গণতন্ত্ৰৰ দাবী কৰাৰ যাতে তেওঁলোকে সুবিধা নাপায়। বুজি পাইছা? গতিকে ৰাজকীয় ৰাজ্যসমূহৰ আমি বহুত বেছি অংশগ্ৰহণ আমি দেখিবলৈ নাপাওঁ। তেওঁলোক মূলতঃ ব্ৰিটিছৰ ফলীয়া হৈয়েই থাকে একদম শেষলৈকে। ঠিক আছে, ইয়াতে আৰু এটা অসুবিধা হ'ল, ইমান দিনে ভাৰতত যিটো ব্ৰিটিছ সেনাবাহিনী আছিলে সেইটো কোম্পানীৰ সেনাবাহিনী আছিলে, চৰকাৰী সেনাবাহিনী নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যক্তিগত সেনাবাহিনীটো ইয়াতে তেওঁলোকে বৰ্তাই ৰাখিছিলে। এতিয়া যেতিয়া কোম্পানী শাসনৰ অন্ত পেলাই ব্ৰিটিছ চৰকাৰে সকলো ক্ষমতা নিজৰ হাতলৈ লৈ আহিলে, তেতিয়া কোৱা হ'ল যে এই যিটো কোম্পানীৰ সেনাবাহিনী আছিলে সেই সেনাবাহিনীটোক চৰকাৰৰ যিটো সেনাবাহিনী আছিলে সেই সেনাবাহিনীৰ সৈতে মাৰ্জ কৰি দিয়া হ'ব, সংলগ্ন কৰি দিয়া হ'ব। বুজি পাইছা কথাটো? কোম্পানীটো আছিলে, কোম্পানীৰ আৰ্মি আছিলে, এতিয়া কোম্পানীটো চৰকাৰে লৈ ল'লে, নেশ্যনেলাইজেশ্যন হৈ গ'ল, ৰাষ্ট্ৰীয়কৰণ হৈ গ'ল কোম্পানীৰ। গতিকে আৰ্মিটো এতিয়া আৰু কোম্পানীৰ আৰ্মি হৈ নাথাকে, আৰ্মিও এতিয়া চৰকাৰৰ আৰ্মি হৈ যাব। যেতিয়া এই কথাটো ওলাল যে কোম্পানীৰ সেনাবাহিনীটো এতিয়া চৰকাৰৰ বা মুকুটৰ সেনাবাহিনীৰ সৈতে এক হৈ যাব, তেতিয়া সেই কোম্পানীৰ সেনাবাহিনীত থকা বহুতো ইউৰোপীয় সৈন্যই বিদ্ৰোহ কৰিলে। তেওঁলোকে চৰকাৰী সেনাবাহিনীৰ সদস্য হোৱা কথাটো তেওঁলোকে গ্ৰহণ কৰিব পৰা নাছিল। কাৰণ কোম্পানীত চাকৰি কৰিলে তেওঁলোকৰ দৰমহা পাতি বেছি আছিলে, তেওঁলোকে ভাল দৰমহা পাইছিলে, বিভিন্ন সা সুবিধা পাইছিলে, তেওঁলোকৰ প্ৰমোশ্যন বেছি ভালকৈ হৈছিলে। কিন্তু চৰকাৰৰ অধীনলৈ আহি যোৱাৰ লগে লগে তেওঁলোকে বুজিছিলে যে সা সুবিধা আগৰ নিচিনাকে লাভ কৰিব নোৱাৰিব। আগতে যেনেকুৱা ধৰণৰ তেওঁলোকে দৰমহা পাইছিলে হয়তো সেই তেনেকুৱা দৰমহাও তেওঁলোকে আৰু নাপাব। গতিকে বহুতো ইউৰোপীয় সৈন্যই সেইখিনি সময়ত বিদ্ৰোহ কৰিছিলে, আৰু এই বিদ্ৰোহটোক কোৱা হয় হোৱাইট মিউটিনি।
এই বিদ্ৰোহটোক কোৱা হয় হোৱাইট মিউটিনি। হোৱাইট মিউটিনি বুলি কিয় কোৱা হৈছে? কাৰণ হোৱাইট মিউটিনি বুলি কিয় কোৱা হৈছে? হা? মিউটিনি মানেতো বিদ্ৰোহ। হোৱাইট শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে? কাৰণ ব্ৰিটিছসকলে কৰিছিলে, ভাৰতীয় চিপাহীয়ে কৰা নাছিলে, ইউৰোপীয় চিপাহীসকলে কৰিছিলে। সেইকাৰণে ইয়াক কোৱা হয় হোৱাইট মিউটিনি বা শ্বেত বিদ্ৰোহ। আজি মোৰ ওচৰলৈ এজন ছাত্ৰ আহিছিলে। তেওঁৰ অসুবিধাটো হ'ল, তেওঁ কয় যে তেওঁৰ ইণ্টাৰভিউত বহুত বেছি নাৰ্ভাছ হয়। এইবাৰো ইণ্টাৰভিউ দিছে, প্ৰিলিমছ মেইনছ দুইটা ক্লিয়াৰ কৰিছে। ইণ্টাৰভিউত ইমানেই নাৰ্ভাছ হয় যে ইণ্টাৰভিউটো কমপ্লিটেই নহ'লে। পেনেলিষ্টে আধাতে ক'লে যে হ'ব, তোমাৰ হৈ গ'ল বুলি। তো খুব চিন্তিত। মোৰ লগত আহি কথা পাতিলে যে মই কি কৰোঁ, অহাবাৰো তেনেকুৱা হ'ব, প্ৰিলিমছ ক্লিয়াৰ হ'ব, মেইনছ ক্লিয়াৰ হ'ব, কিন্তু যিহেতু মই কথা ক'বলৈ ভয় খাওঁ, গতিকে ইণ্টাৰভিউত অহাবাৰো প্ৰব্লেম হ'ব, আৰু ইণ্টাৰভিউত যদি মই একেবাৰে কম নম্বৰ পাওঁ তেনেহ'লেতো মোৰ চিলেকশ্যনে নহ'ব। এতিয়া এইটো সমস্যা বহুতৰে লগত থাকিব পাৰে। এইবাৰ মই যেতিয়া মক ইণ্টাৰভিউ ল'লোঁ, বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী মই দেখিছোঁ যিসকলে সকলো হয়তো জানে, কিন্তু যেতিয়া কিবা এটা সোধা হয় তেতিয়া ইমানেই নাৰ্ভাছ হৈ যায় যে জানা কথাটো, একদম সাধাৰণ কথাটোও পাহৰি থাকে। অসমৰ জাতীয় সংগীত কোনে লিখিছিল বুলি ক'লেও মনত নপৰে, ক'ব পৰা নাই। দ্যাট ইজ বিকজ অফ দ্য নাৰ্ভাছনেছ। মেইনছ ক্লিয়াৰ কৰিলে তাৰপিছত এইটো হ'ব পাৰে জানো কোনোবাই এই সাধাৰণ কথাটো নজনাকৈ থাকিব? জনাত সকলো জানে, ওলাই গৈয়ে হয়তো মনত পৰিব, কিন্তু নাৰ্ভাছনেছৰ কাৰণে মনত নপৰে। এতিয়া কোনোবাই যদি ভাবে যে মই মেইনছ ক্লিয়াৰ কৰাৰ পিছত যিখিনি সময় পাম, মেইনছৰ ৰিজাল্ট অহাৰ পাছত ইণ্টাৰভিউলৈকে যিখিনি সময় পাম, সেইখিনি সময়ত পূৰা অভ্যাস কৰিম আৰু ইণ্টাৰভিউটো ভাল কৰিম, তেতিয়াহ'লে কিন্তু সেইটো যথেষ্ট কঠিন। এই ইণ্টাৰভিউত তোমালোকৰ জ্ঞানৰ মূল্যায়ন কৰা নহয়, এই ইণ্টাৰভিউটোত তোমালোকৰ ব্যক্তিত্বৰ মূল্যায়ন কৰা হয়, আৰু ব্যক্তিত্ব এমাহ দুমাহত গঢ় লৈ নুঠে। গতিকে ইণ্টাৰভিউ দিম বুলি ভাবিলে তাৰ কাৰণে তোমালোকে আৰম্ভণিৰ পৰাই সমান্তৰালভাৱে প্ৰস্তুতি চলাই যাব লাগে। কেনেকৈ চলাবা? অন্ততঃ তোমালোকে এটা কাম কৰিব পাৰা যে ক্লাছত যেতিয়া মই কিবা প্ৰশ্ন সুধো, তোমালোকে হেজিটেট নকৰিবা। জানা বা নাজানা নিজৰ বক্তব্যটো বিশ্বাসেৰে স্পষ্টকে তোমালোকে ৰাখিবা। ভুল হ'ব বুলি ভয় নাখাবা। এই ভয়টো অতিক্ৰম কৰাটো খুব দৰকাৰ। তুমি হয়তো জানা, তুমি হয়তো আন 10 জনতকে বেছি জানা, কিন্তু তোমাৰ এই ভয়টোৱে তোমাক সদায় পিছলৈ টানি থাকিব। আজি এই ক্লাছৰুমত তোমালোকে যদি কিবা এটা ভুলকে মোৰ আগত ক'লা, তাৰ পৰানো কি লোকচান হ'ব? একো লোকচান নহয়, কিন্তু তোমালোকৰ এটা আত্মবিশ্বাস তোমালোকৰ বাঢ়িব যে মই কথা ক'ব পাৰোঁ, বা মই 10 জন বহি থাকিলেও মই নিজৰ কথাটো ৰাখিব পাৰোঁ। এই বিশ্বাসটো খুব দৰকাৰ। ইণ্টাৰভিউটোতো মই বাৰে বাৰে ষ্টুডেণ্টছখিনিক সেইখিনিয়ে কওঁ যে ইণ্টাৰভিউ যোনটো হয় সেইটো কুইজ নহয় যে তুমি শুদ্ধ উত্তৰ দিলে নম্বৰ পাবা, ভুল উত্তৰ দিলে নম্বৰ কাটা যাব। এইটো কুইজ হৈ থকা নাই। ইয়াতে তোমাৰ লগত
পেনেলিষ্ট সকলে কথা পাতিছে কথা পাতি পেলাই তোমাৰ ব্যক্তিত্বটো তেওঁলোকে যিমান পাৰে সিমান জানিবলৈ চেষ্টা কৰিছে তুমি কিমান সৎ তোমাৰ কিমান আত্মবিশ্বাস আছে অলপমান কঠিন পৰিস্থিতিত তুমি কেনে ধৰণে তুমি নিজকে সংযম কৰি ৰাখা নজনা প্ৰশ্ন 10টা আহিলে তুমি বিচলিত হৈ যোৱা নে তাৰ পিছতো তুমি শান্ত হৈ পেলাই বিশ্বাসেৰে তুমি এই ইণ্টাৰভিউটো তুমি ফেচ কৰি যাব পাৰা এইবিলাকে তেওঁলোকে চাব বিচাৰে গতিকে ষ্টুডেণ্টখিনিৰ মনত ভয় হয় যে যদি মই ভুল উত্তৰ দিওঁ কি হ'ব আচলতে উত্তৰটো ভুল নে শুদ্ধ দিছা সেইটো তেওঁলোকে চাই থকা নাই তেওঁলোকে চাইছে যে তুমি উত্তৰ কেনেকৈ দিছা ভয়ে ভয়ে দিছা তোমাৰ মাতটো কপি আছে কওঁ নকওঁকে কৈছা নে তুমি বিশ্বাসেৰে কৈছা যে নাই মই এইটো হয় বা তুমি যদি নাজানা তুমি স্পষ্টকৈ কৈছা যে নাই মই এইটো মনত পৰা নাই হয় নাই কাৰণ তেওঁলোকেও জানে যে মেইনছ দি আহিছে যদি জ্ঞানৰ অভাৱটো নহয় ইমান হাজাৰ হাজাৰ কেণ্ডিডেটৰ মাজত প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছ ক্লিয়াৰ কৰিছে তাৰপিছত যদি ইণ্টাৰভিউ দিব আহিছে একো নজনাকেতো অহা নাই এইটো হ'বই পাৰে যে সেই 10-15 মিনিটত কথাটো মনত পৰা নাই কিন্তু তেওঁ যদি তাৰ পিছতো নিজৰ বিশ্বাসটো আত্মবিশ্বাস দেখুৱায় তেওঁ যদি ধুনীয়াকৈ মানে ভয় নোখোৱাকৈ ইণ্টাৰভিউটো ফেচ কৰে তেতিয়া তেওঁলোকে ক'ব যে এনেকুৱাই প্ৰাৰ্থী আমাৰ প্ৰয়োজন এনেকুৱা প্ৰাৰ্থীকেই আমি লোৱা উচিত আৰু সেই আত্মবিশ্বাস এদিন দুদিনত গঢ় লৈ নুঠে গতিকে মই সেইকাৰণে কওঁ যে আমাৰ প্ৰস্তুতি যেতিয়া আমি আৰম্ভ কৰোঁ আমি আমাৰ এই প্ৰস্তুতিৰ ধাৰাটো সম্পূৰ্ণ ওলোটাকৈ আমি আৰম্ভ কৰা উচিত পৰীক্ষাটো হয় যে প্ৰথমতে প্ৰিলিমছ তাৰপিছত মেইনছ তাৰপিছত ইণ্টাৰভিউ কিন্তু আমি ইণ্টাৰভিউৰ কাৰণেও প্ৰস্তুতি প্ৰথম দিনাৰ পৰাই আৰম্ভ কৰিব লাগে তাৰ মানে এইটো নহয় যে আমি মক দিম বা আমি আইনাৰ আগত বহি পেলাই ইণ্টাৰভিউ দিয়া প্ৰেক্টিছ কৰিম ইয়াৰ অৰ্থ হৈছে যে প্ৰথম দিনাৰ পৰাই আমি নিজৰ ব্যক্তিত্বৰ ওপৰত কাম কৰা উচিত কাৰণ ইণ্টাৰভিউত তোমাৰ ব্যক্তিত্বটোৰ মূল্যায়ন কৰা হয় নাই আৰু তাৰ তোমালোকে অভ্যাস এই শ্ৰেণীকোঠাৰ পৰাই আৰম্ভ কৰিব পাৰা শ্ৰেণীকোঠাত তোমালোকে কেনেকৈ বিহেভ কৰিছা তোমালোকে ক্লাছৰ লেকচাৰটো কিমান এটেণ্টিভলি শুনিছা ডাউট হ'লে তোমালোকে কেনেকৈ সেই ডাউটটো ৰেইজ কৰিছা তোমালোকক কিবা সোধা গ'লে তোমালোকে কেনেকৈ উত্তৰ দিছা এইবিলাকেইতো প্ৰেক্টিছ কৰাৰ তোমালোকে এটা সুবিধা পাইছা সেই সুবিধাটো গ্ৰহণ কৰি পেলাই তোমালোকে নিজৰ ব্যক্তিত্বটো আৰু কিমান বিকাশ কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত বুজিলা গতিকে প্ৰশ্ন সুধিবলৈ আৰু উত্তৰ দিবলৈ ভয় নাখাবা ঠিক আছে কাৰণ এই ভয়টো যদি এতিয়া এৰুৱাব নোৱাৰা পিছলৈকো এই ভয়টোৱে তোমালোকৰ আৰু পিছ নেৰে হয় নাই ভাৰত চৰকাৰ আইন 1857 লেপছৰ মতবাদ অন্ত পেলাইছিল লেপছ মানে কি ছাৰ লেপছ মানে বিলুপ্ত হোৱা ইয়াতে কোৱা হৈছে সেই স্বত্ব বিলোপ নীতি যিটো কোম্পানী অৱলম্বন কৰিছিল সেই স্বত্ব বিলোপ নীতিৰ মতবাদটো এতিয়া আৰু মানে বাহাল নাথাকে সেইটো ইয়াতে অন্ত পেলোৱা হ'ল মানে এতিয়া আৰু কোনো এখন ষ্টেট লেপছ হোৱা বুলি ধৰা নহয় আমি কেনেকৈ প্ৰেক্টিছ কৰিম অনলাইন ষ্টুডেণ্টছ তোমালোকৰো প্ৰেক্টিছ কৰিবৰ কাৰণে এনেকুৱা নহয় যে তোমালোকে শ্ৰেণীকোঠাত বহা নাই কাৰণে প্ৰেক্টিছ কৰিব নোৱাৰা তোমালোকে যদি এই কথাখিনি মনত ৰাখা তেনেহ'লে তোমালোকে দৈনন্দিন জীৱনত যেতিয়া মানুহৰ লগত কথা পাতা বিভিন্ন সামাজিক অনুষ্ঠানত তোমালোকে যদি তোমালোক যোৱা তেতিয়াও তুমি মানুহৰ লগত কথা পাতোতে ভাৱৰ আদান প্ৰদান কৰোঁতে তোমালোকে এইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে যে তোমাৰ কথাসমূহ কিমান যুক্তিসংগত ৰাস্তাত গৈ আছা দেখিছা কাজিয়া লাগিছে গৈ তুমিও গৈ লাগি গ'লা আৰু মাৰকে that is not expected from an aspirant হয় নাই গতিকে তেনেকুৱা বিলাকতে আমি নিজে আমি ভাবিব পাৰোঁ
যে মোৰ যিটো আচৰণ সেই আচৰণটো এজন উচ্চ পদস্থ বিষয়াৰ আচৰণ হ'ব পাৰেনে? হয় নাই? গতিকে তোমাৰ আচাৰ ব্যৱহাৰ তোমাৰ আচৰণত তুমি নিজে বুজি পাবা। এই কথাটো যদি মনত থাকে তুমি নিজে লাহে লাহে তোমাৰ কথাত সেই গাম্ভীৰ্য আহিব। কোনোবাই ওপৰে ওপৰে দুটামান কথা ক'লে তুমিও তাতে হয় ভৰ নিদি তুমি তাতে যুক্তি বিচৰা আৰম্ভ কৰিবা যে কি যুক্তিত কৈছে। একপক্ষীয় কথাবিলাকত তুমি হয় ভৰ দিবলৈ অলপমান সংকোচ বোধ কৰিবা। তোমাৰ লাগিব যে মইতো এটা পক্ষহে শুনিলোঁ, মই আনটো পক্ষও শুনি লওঁ, তেতিয়াহে মই গম পাম। কাৰণ ক্ৰিটিকেল এনালাইচিছটো এনচাৰত লাগে। আমি যিকোনো প্ৰশ্নৰ উত্তৰ লিখোঁতে আমি দুয়োটা দিশ ভাবি পেলাইহে উত্তৰটো লিখিম। আমাৰ উত্তৰসমূহত আমি ভাৰসাম্য ৰক্ষা কৰিব লাগে। গতিকে দৈনন্দিন জীৱনতোতো আমি কথাবিলাক তেনেকৈ ভাবি চাব পাৰোঁ। ক'ৰবাত কিবা এটা পঢ়িলে তাৰ যুক্তিযুক্ততা আমি ভাবি চোৱা উচিত। কোনোবাই যদি কিবা কথা কৈছে সেইটো ফেকচুৱেলি কাৰেক্ট হয় নে নহয় সেইটো ভাবি চোৱা উচিত। গতিকে তেনেকৈ যদি অভ্যাস কৰোঁ বুলি ভাবোঁ তেতিয়া আমি ইয়াতে শিকি থকা কথাবিলাকৰ আমি এটা এপ্লিকেশ্যন পাই যাওঁ। সেই কথাবিলাক সেই যে যিখিনি জ্ঞান তোমালোকে আহৰণ কৰি আছা সেইখিনি ক'ত ব্যৱহাৰ হয়, সেইখিনিৰ কেনেকৈ ব্যৱহাৰ হয় তাৰো তোমালোকে এটা মানে ধাৰণা তোমালোকে লাভ কৰিব পাৰিবা। ঠিক আছে।